নমস্কাৰ। এইবাৰ আহিছোঁ মই বিশেষকৈ জাতজাতিসকলৰ বিষয়ে ক'বলৈ। বিশেষকৈ জাতজাতিসকলৰ মে' মাহটো কেনেধৰণে যাব, কি ধৰণে যাব আৰু বেছি গাখীৰ লগতে উল্লেখযোগ্য দিনসমূহ মে' মাহৰ মই ক'বলৈ বিচাৰিছোঁ। আমি বেছি গাখীৰ অধিপতি হ'ল মঙ্গল, আৰু এই মে' মাহত মঙ্গল যিহেতু সঞ্চাৰ হৈছে মে' গাখীৰলৈ, গতিকে তেওঁলোকৰ খুব ভালেই যাব। গতিকে তেওঁলোকৰ ৰাশিৰ জাতজাতিকাসকলে কৰ্মত আগ্ৰাসী হ'ব, কৰ্মপটুতা হ'ব, তেওঁলোকৰ কামত ডাইনেমিকিজিম থাকিব। গতিকে বেছি ৰাশিৰ জাতজাতিকাসকল মোটামুটি এই মাহটো ভাল, আৰু তেওঁলোকে ধন টকা পইচা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। যিহেতু তেওঁলোকৰ বৃহস্পতিৰ পূৰ্ণ দৃষ্টি আছে, তেওঁলোকৰ ধন টকা পইচা ভাল ধৰণে উপাৰ্জন হ'ব। আৰু তেওঁলোকৰ যিহেতু আমি দেখিছোঁ তেওঁলোকৰ বৃহস্পতি আৰু শুক্ৰ দুয়োটাৰে দৃষ্টি আছে, গতিকে ভাল ধৰণে ধন টকা পইচা তেওঁলোকৰ হাতলৈ আহিব, উপাৰ্জনবোৰ হ'ব। আৰু তেওঁলোকৰ ভাতৃ ভগ্নীস্থানটো মোটামুটি ঠিকে দেখা যায়। আৰু বিদ্যা বুদ্ধিৰ ক্ষেত্ৰত তেওঁলোকৰ যদি পঢ়ি থকা ল'ৰা ছোৱালীবোৰ ছায়েন্সত পঢ়িছে বা ল' লাইনত পঢ়িছে, তেওঁলোকৰ ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হ'ব। প্ৰতিভাটো তেওঁলোকৰ শনি আছে, গতিকে তেওঁলোকৰ অলপ জটিল কামবোৰত তেওঁলোকৰ শিক্ষা গ্ৰহণ কৰাৰ কাৰণে তেওঁলোকে আগবাঢ়িব। বিজ্ঞান বা তেনেধৰণৰ টেকন'লজি কাম বা অলপ তেওঁলোকৰ যিবোৰ ইঞ্জিনিয়াৰিং লাইনৰ কামবোৰত তেওঁলোকে খুব ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হ'ব। গতিকে সেই লাইনত তেওঁলোকৰ পঢ়াৰ প্ৰতি ধাউতি যাব। আৰু তেওঁলোকে কেমিকেল ইঞ্জিনিয়াৰ বা তেওঁলোকে মাইনিং ইঞ্জিনিয়াৰ এনেকুৱা ধৰণৰ লাইনত পঢ়িবলৈ তেওঁলোকে ইচ্ছা প্ৰকাশ কৰিব। আৰু তেওঁলোকে ৰসায়ন বস্তুটো খুব ভাল পাব, তেওঁলোকৰ কাৰণে ভাল হ'ব। আৰু মঙ্গলে তেওঁলোকক কৰ্মৰ ক্ষেত্ৰত যথেষ্টখিনি তেওঁলোকক আগুৱাই নিব। আৰু শত্ৰু তেওঁলোকৰ নিস্তেজ হ'ব। শত্ৰু যদি থাকে, তেওঁলোকৰ শত্ৰুৱে পৰাক্ৰম কৰিব নোৱাৰে, তেওঁলোকৰ ওচৰত তিষ্ঠিব নোৱাৰিব। যিহেতু শত্ৰুঞ্জয়ী গোচৰত শত্ৰুঞ্জয়ী যুগ আছে। আৰু তেওঁলোকৰ পাৰিবাৰিক ক্ষেত্ৰখন মোটামুটি ভালেই দেখা যায়, ভালেই থাকিব। আৰু আকস্মিক অৰ্থপ্ৰাপ্তি যুগ হয়তো হ'ব পাৰে। তেওঁলোকৰ ভাগ্য ধৰ্ম এইবোৰ মোটামুটি ঠিকেই দেখা যায়। আচানকভাৱে তেওঁলোকৰটো পৰিৱৰ্তন হ'ব পাৰে। আগতে যদি কোনোবা এঠাইত আছিলে কৰ্ম কৰি, হঠাৎ তাৰ পৰা তেওঁলোকে আঁতৰি আকৌ বেলেগ এটা ঠাইলৈ কৰ্মলৈ ঢাপলি মেলিব পাৰে। তেওঁলোকৰ কৰ্ম পৰিৱৰ্তনৰ যুগ দেখা যায়। তেওঁলোকৰ মে' মাহটো তেওঁলোকৰ কৰ্মৰ পৰিৱৰ্তনৰ যুগ দেখা যায়, আৰু হয়তো পিছতো তেওঁলোকৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। আৰু আয় উপাৰ্জনৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্টখিনি আয় উপাৰ্জন কৰিব পাৰিব। আৰু শনিৰ যিহেতু দৃষ্টি আছে, হয়তো স্কিনৰ প্ৰব্লেম বা কেতিয়াবা অকণমান স্নায়ুজনিত সমস্যাত অকণমান ভুগিব পাৰে বেছি ৰাশিৰ জাতজাতিকাসকলে। আৰু তেওঁলোকৰ ব্যয় যদি দেখা যায়, ব্যয়টো তেওঁলোকৰ খৰচা হ'ব। শুভ অশুভ দুয়োটা কাৰ্যতে ব্যয় হ'ব। মিশ্ৰিত ফল প্ৰদান কৰিব। হিচাপ নিকাচ কৰি তেওঁলোকে চলিলে তেওঁলোকৰ ব্যয়টোৱে বেলেঞ্চ কৰি ৰাখিব পাৰিব। বৃশ্চিক ৰাশিৰ লগতে উল্লেখযোগ্য দিনসমূহ ক'বলৈ বিচাৰিছোঁ। 27 মে'ত জৱাহৰলাল নেহৰুৰ মৃত্যু দিৱস আছে, আৰু ইছলামসকলৰ পবিত্ৰ উৎসৱ ঈদ আছে। আৰু 31 মে' 16 যে দেওবাৰ পৰিছে, পূৰ্ণিমা তিথি আছে, গতিকে পূৰ্ণিমা তিথি মানুহে পালন কৰিব পাৰে। এইখিনি আছিল উল্লেখযোগ্য দিন। আৰু মে' মাহৰ জাতজাতিকাসকলৰ বৃশ্চিক ৰাশিৰ যদি আমি নক্ষত্ৰখিনিও লগতে কওঁ, 16, 17, 18 তিনিটা নক্ষত্ৰ, 16 বিশাখা নক্ষত্ৰ, 17টো অনুৰাধা নক্ষত্ৰ, 18টো জ্যেষ্ঠা নক্ষত্ৰ। 16টো হ'ল ৰাক্ষসগণ, 17টো হ'ল দেৱগণ, 18টো হ'ল ৰাক্ষসগণ বা দেৱাৰীগণ। গতিকে তিনিটা ৰাশিলৈ বৃশ্চিক ৰাশি গঠিত হৈছে। বৃশ্চিক ৰাশি মোটামুটি ভালেই দেখা যায়। আৰু তেওঁলোকে যদি প্ৰতিকাৰ কৰিম বুলি ভাবিছে, তেওঁলোকে কেতুৰ প্ৰতিকাৰটো কৰিব পাৰে। আৰু তেওঁলোকে শনিৰ প্ৰতিকাৰ কিছু পৰিমাণে কৰিলে তেওঁলোকৰ ভাল হ'ব। শনিৰ কাৰণে তেওঁলোকে আঁহত গছৰ তলত তিল তেলৰ চাকি জ্বলাব পাৰে। আৰু তেওঁলোকে যদি বুধৰ প্ৰতিকাৰ কৰিম বুলি ভাবিছে, তেতিয়াহ'লে তেওঁলোকে বালক ভোজন কৰাব পাৰে।
উপযোগী তিথি বাৰ নক্ষত্ৰ চাই পেলাই তেওঁলোকে প্ৰতিকাৰখিনি কৰিলে নিশ্চয় সুফল লাভ কৰিব। এই আছিল বৃশ্চিক ৰাশিৰ বিষয়ে। ধন্যবাদ। এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ।